আজি 8 মে 2026 তাৰিখে আমাৰ মাননীয় এডিশ্যন সেশন জাজ NM আব্দুল্লাহ আহমেদ ছাৰে আজি গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে। গোচৰৰ নম্বৰ হৈছে সেশন কেছ নম্বৰ 22/2024। এই গোচৰত মুঠতে 4জন আসামীক পুলিচে গ্ৰেপ্তাৰ কৰি চাৰ্জশ্বিট দিছিলে। চাৰ্জশ্বিটৰ ধাৰা আছিল 302 আৰু 201। গোচৰ প্ৰক্ৰিয়াত ভালেমানকৈ আমি সাক্ষ্য গ্ৰহণ হয় আৰু গোচৰৰ শেষ পৰ্যায়ত সম্পূৰ্ণ বিচাৰৰ পিছত শ্ৰী যুগল নায়কক দোষী সাব্যস্ত কৰে আৰু বাকী কেইজন যে আসামী আছিলে অনন্ত নায়ক, নন্দেশ্বৰ নায়ক, অজিত নায়ক, তেওঁলোকক সন্দেহবশতঃ সাক্ষ্যৰ অভাৱত খালাস দিয়ে। ঘটনা হৈছিলে 8/4/2024 তাৰিখে ঢেকিয়াল আউটপোষ্টৰ অধীনত এখন গাঁৱত ৰূপজ্যোতি বৰা নামৰ এগৰাকী মহিলাক যুগল নায়ক, অনন্ত নায়ক, নন্দেশ্বৰ নায়ক, অজিত নায়ক এই চাৰিও মিলি তেওঁক ধৰ্ষণ কৰিছিলে আৰু ধৰ্ষণৰ পিছত তেওঁৰ লৈ যোৱা চূৰ্ণিখনে তেওঁৰ ডিঙিত চেপা দি তেওঁক হত্যা কৰিছিল আৰু হত্যা কৰাৰ পাছত ঘৰৰ পিছফালে নি এটা গাঁতত পুতি থৈছিল আৰু তেওঁ যিখন চাইকেল চলাই গৈছিলে সেইখনো ঘৰৰ পথাৰত ভঙা চিঙা অৱস্থাত পোৱা গৈছে। ৰূপজ্যোতি বৰা আছিলে এজন স্বাস্থ্যকৰ্মী। তেওঁ গাঁৱৰ পৰা ৰোগীয়া লোকক নি তাত চিকিৎসা কৰায় আৰু তেওঁ ঘৰত থৈ যায়, সেইটো আছিল তেওঁৰ পেচা। সেই সুবিধাতে যুগল নায়কে অনন্ত নায়কৰ মোবাইলৰ পৰা তেওঁ ঘৰলৈ মাতে যে তেওঁৰ ঘৰত এজন পেচেণ্ট আছে, তেওঁক জিয়ানেচনে লিব লাগে আৰু চিকিৎসা কৰাব লাগে। সেই সূত্ৰে তেওঁ অতি ততাতৈয়াকৈ যুগল নায়কৰ ঘৰলৈ যায়। যোৱাৰ পিছতেই এই চাৰিজনী মিলি তেওঁক ধৰ্ষণ কৰিবলৈ সুবিধা পালে আৰু ধৰ্ষণ কৰি তেওঁক হত্যা কৰি পুতি থলে। গোচৰৰ শেষত মাত্ৰ যুগল নায়কক সশ্ৰম কাৰাদণ্ড আদালতে বিহে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়ে আৰু 30,000 টকা জৰিমনা। 30,000 টকাৰ জৰিমনাৰ অনাদায়ে আৰু 3 মাহ তেখেতক সশ্ৰম কাৰাদণ্ড দিয়ে আৰু IPC সেকশ্যন 201ত তেওঁক 7 বছৰ কাৰাদণ্ড বিহে, সশ্ৰম কাৰাদণ্ড আৰু লগতে 20,000 টকাৰ জৰিমনা আৰু অনাদায়ে আৰু 2 মাহৰ সশ্ৰম কাৰাদণ্ড। এইটো ঘটনা হৈছিলে 8/4/2024 তাৰিখে ঢেকিয়াল আউটপোষ্টৰ অন্তৰ্গত এখন গাঁৱত। মহিলাগৰাকীৰ নাম আছিল ৰূপজ্যোতি বৰা। কঁঠালটেঙা গাঁও আণ্ডাৰ কমৰাগাঁও PS। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।